যোৱাকালি আমি এডিআৰিৰ চতুৰ্থ বৰ্গৰ পদত যিসকল নিৰ্বাচিত হৈছিল তেওঁলোকৰ আমি নিযুক্তি পত্ৰ বিতৰণ কৰিছিলোঁ আৰু আজি আমি এডিআৰিৰ জৰিয়তে তৃতীয় বৰ্গৰ পদত নিযুক্তি লাভ কৰা ৬,১৮২ গৰাকী যুৱক যুৱতীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। যোৱা ৫টা বছৰত আমাৰ চৰকাৰে নিযুক্তি প্ৰদান কৰা যুৱক যুৱতীৰ সংখ্যা যোৱা কালিলৈ ১,৫০,০৩৩ গৰাকী আছিল আৰু আজি ৬,১৮২ গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰাৰ লগে লগে এই সংখ্যা ১,৫৬,২১৫লৈ বৃদ্ধি পালে। অৰ্থাৎ যোৱা ৫ বছৰত আমাৰ চৰকাৰৰ কাৰ্যকালত ১,৫৬,০০০ গৰাকী যুৱক যুৱতীয়ে অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পাইছে আৰু ইয়াৰ লগত আমাৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ছ'চাইটি আদি যিসকলে চাকৰি পাইছে তেওঁলোকৰ সংখ্যা আমি ইয়াত অনা নাই। ইয়াত মাত্ৰ অসম চৰকাৰৰ নিয়মীয়া পদত নিযুক্তি পোৱা যুৱক যুৱতীৰ সংখ্যা আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ। এডিআৰিৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা এয়া আমাৰ দ্বিতীয় প্ৰচেষ্টা। ২০২৩ চনৰ মে' মাহত আমি প্ৰথমবাৰ ২৪,৭৮৭ গৰাকী প্ৰাৰ্থীক এডিআৰি পৰীক্ষাৰ জৰিয়তে আমি নিযুক্তি পত্ৰ প্ৰদান কৰিছিলোঁ। সেইবাৰ তৃতীয় শ্ৰেণীৰ পদত ১১,০৪৮ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে আৰু চতুৰ্থ শ্ৰেণীৰ পদত ১৩,৭৩৯ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাইছিলে। এইবাৰ তৃতীয় শ্ৰেণীত আমি ৬,১৮২ গৰাকী আৰু চাহ জনজাতি লোকসকলৰ বাবে ১৬৪ গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি পত্ৰ প্ৰদান কৰিম। আজি নিযুক্তি পত্ৰৰ বৈশিষ্ট্য হৈছে যে আটাইতকৈ বেছি যুৱক যুৱতী কৃষি বিভাগত নিযুক্তি পাব ১,৭৬৪ গৰাকী। কৃষি বিভাগৰ পিছতেই ৭৯৯ গৰাকী প্ৰাৰ্থীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পাব। বিদ্যালয় শিক্ষা বিভাগত ৪৯৩ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব আৰু জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত ৪৫৬ গৰাকী প্ৰাৰ্থীয়ে নিযুক্তি পাব। বাকী বিভাগসমূহত ১০০তকৈ কম আমাৰ যুৱক যুৱতীয়ে নিযুক্তি পাব। আজিৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ নিযুক্তি শেষ হ'ব আৰু নিশ্চিতভাৱে পৰৱৰ্তী সময়ত এডিআৰিৰ তৃতীয় সংস্কৰণৰ নিযুক্তি প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিম। আজি আমাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিশ হৈছে যে বহুত সময়ত আমি এই এডিআৰি পৰীক্ষাই লৈ অহা পৰিৱৰ্তন আৰু এডিআৰি পৰীক্ষাৰ জৰিয়তে সফল নিযুক্তি এই দুইটা দিশৰ ওপৰত আমি আমাৰ জনসেৱাৰ দৃষ্টিভংগীৰে বা আমাৰ অসম চৰকাৰৰ যি ইনষ্টিটিউচনেল আমাৰ যি আৰ্কিটেকচাৰ আছে
তাৰ ভিতৰত এডিআৰিৰ যিটো ভূমিকা তাক আমি যদি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম যে এই পৰীক্ষা যদি অনুষ্ঠিত নহ'লহেঁতেন বা ইয়াৰ যদি এটা ৰূপৰেখা 5 বছৰ আগতে আমি নিৰ্মাণ নকৰিলোহেঁতেন ইমান ডাঙৰ নিযুক্তি কেতিয়াও সম্ভৱ নহ'লহেঁতেন। এই কাৰণে নহয় যে পোষ্টৰ অভাৱ আছে বা ইচ্ছাৰ অভাৱ আছে। বহুতো চৰকাৰ আহে, নিযুক্তি দিব সকলোৰে ইচ্ছা থাকে আৰু সমান্তৰালভাৱে নিযুক্তি ল'বলৈও যুৱক যুৱতীৰ নিশ্চিতভাৱে অভাৱ নহয়। কিন্তু তাৰ পিছতো স্বাধীনতাৰ 77-78 বছৰ পিছতো আমাৰ ৰাজ্যত কেতিয়াও 5টা বছৰত 1.5 লাখ 2 লাখ যুৱক যুৱতীৰ নিযুক্তি সম্ভৱ হোৱা নাছিল। তাৰ কাৰণ কি আছিলে? মুখ্যতঃ আমাৰ যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ইমানেই জটিল আছিল যে সেই প্ৰক্ৰিয়াৰ আধাৰত নিযুক্তি পোৱা আৰু নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা এক হিমালয় সদৃশ প্ৰত্যাহ্বান আছিলে। আজি যদি আমি ইয়াত চাবলৈ যাওঁ 50টা বিভাগত নিযুক্তি পত্ৰ লাভ কৰা যুৱক যুৱতীসকল ইয়াত উপস্থিত আছে। কিন্তু 2021 চনৰ আগলৈকে আমি 50টা বিভাগত কেনেকৈ নিযুক্তি দিছিলোঁ? এই 50টা বিভাগৰ অধীনত 2-3টাকৈ ডাইৰেক্টৰেট আছে। তাৰ সংখ্যা যদি আমি হিচাপ কৰোঁ 100 অতিক্ৰম কৰি যাব। আৰু তৃতীয় শ্ৰেণী 4ৰ্থ শ্ৰেণীৰ নিযুক্তি সাধাৰণতে যিটো অফিচত পোষ্ট খালী আছে তাতে তাৰ নিযুক্তি দিয়া হয় আৰু সেই বিষয়াজনক আমি কওঁ এপইণ্টিং অথৰিটি। অৰ্থাৎ এপইণ্টিং অথৰিটিজনে নিজৰ কাৰ্যালয়ত খালী থকা পোষ্ট এডভাৰটাইজ কৰিব আৰু তেওঁ নিযুক্তি প্ৰক্ৰিয়া পৰিচালিত কৰিব। আজি আমি যেতিয়া কৃষি বিভাগত 1700 নিযুক্তিৰ কথা কৈছোঁ, এই গোটেই নিযুক্তি 35টা এগ্ৰিকালচাৰ ডিষ্ট্ৰিক্ট অফিচ, আমাৰ মেকানিকেল উইঙৰ বাবে এক্সিকিউটিভ ইঞ্জিনিয়াৰিং অফিচ, হৰ্টিকালচাৰৰ বাবে ডাইৰেক্টৰেট অফ হৰ্টিকালচাৰ, সাধাৰণ প্ৰশাসন বিভাগত 550 পোষ্টৰ বাবে 35জন ডিচি আৰু অতি কমেও 45জন মহকুমাধিপতিয়ে এই পৰীক্ষাবিলাক অনুষ্ঠিত কৰিলেহেঁতেন। ফলত এজন যুৱক যুৱতীয়ে যিমানেই মনত আগ্ৰহ নাথাকক কিয় শদিয়াৰ পৰা ধুবুৰীলৈ, জোনাইৰ পৰা শিলচৰলৈ সকলো জাগাত গৈ নিযুক্তি পৰীক্ষাত বহাটো অসম্ভৱ আছিল।